সদায় একেবোৰকে খাই খাই বৰ আমনি লাগে হয় নাই বাৰু কওকচোন মনটোৱে নতুন জুতি এটা বিচাৰি আছিলে মোৰ তেনেতে দেখিলোঁ কলডিল এটা বাছ মাছ অকণমান অনোৱালোঁ তাৰপিছত লাগি গ'লোঁ আৰু পাকঘৰত বনাব লৈছোঁ কলডিল মাছৰ সৈতে এটা ধুনীয়া বইল জুতি মাংসৰ লগত কলডিল খাইছোঁ বাৰু বইল কিন্তু মাছৰ লগত খোৱা নাই গতিকে ধৰিব পৰা নাই কেনেকুৱা হ'ব টেষ্টটো কলডিল মাছ কুটি বাছি লৈ এফালে কেৰাহী এটা পাতি লৈছোঁ পানী দিছোঁ পানীখিনি অকণমান উতল অহা তাতে আলু দুটুকুৰামান দিছোঁ এইফালে বিলাহী আৰু নহৰু পুৰি লৈছোঁ যিহেতু বইল ডিছ হয় পুৰি ল'লে খাবলৈ ভাল হয় এইফালে খুন্দিলোঁ আদা অকণমান দিলোঁ চিলি ফ্লেক্স অকণমান দিলোঁ জোখমতে নিমখ অকণমান দি এইখিনি এতিয়া ভালদৰে উতলিবলৈ দিম তেতিয়াই নহৰু আৰু বিলাহীকেইটা পুৰি থৈছিলোঁ যে সেইকেইটাও খুন্দি ল'ম ধুনীয়াকৈ তাৰপাছতে উতলি থকাত ইয়াতে এতিয়া মই কলডিলখিনিও দি দিলোঁ কলডিলখিনি অকণমান উতল অহাৰ পাছতে মাছ কেইটুকুৰা দিলোঁ কলডিল মাছ অকণমান দেৰি সিজাৰ পাছতে এইফালে খুন্দি থোৱা বিলাহী আৰু নহৰুখিনি দিলোঁ পিঁয়াজ অকণমান দিছোঁ কেঁচা জলকীয়া এটা দিছোঁ ইমানেই বইল ৰেচিপিত যিমান খাবলৈ সোৱাদ নহয় বনাবলৈও সহজ দি থৈ দিছোঁ সকলোখিনি ধুনীয়াকৈ নিজে নিজে উতলি সিজি থাকিব এইফালে মান ধনিয়া পাত দুখিলামান ছিঙি লৈছোঁ বাৰীলৈ গৈ মান ধনিয়া পাতটো ইয়াত মেইন ইনগ্ৰিডিয়েণ্ট হয় তাৰ এই মানে সোৱাদটো ধুনীয়া কৰিব গোন্ধও ধুনীয়া কৰিব তাৰ পাছতে দুপৰীয়া গৰম গৰম ভাত সাজৰ সৈতে পৰিৱেশন কৰিলোঁ সঁচাকৈ কৈছোঁ মন আত্মা একেবাৰে তৃপ্ত হৈ গ'ল মই বিচাৰি থকা জুতিটোৱে আছিলে